মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত বিদ্যালয় মাৰিয়াছ পাব্লিক স্কুলৰ বাৰ্ষিক অনুষ্ঠান মাছখোৱাস্থিত আইটি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত বাৰ্ষিক অনুষ্ঠানৰ আজি দ্বিতীয়টো দিন বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত মলিন ৰ'জ নামৰ এখন নাট মঞ্চস্থ কৰা হয় অনুষ্ঠানত অভিভাৱকৰ লগতে উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি No postcode again. But everybody's like this town made back diamonds on your timepiece, steamships, islets, tigers on a gold leash. We don't care. We are not. এইটো ফ্ৰান্সত প্ৰথম এইটো ষ্টৰী আনফল্ড কৰিছিলে 1820ত আৰু তাৰ উপৰি আমি প্ৰথমতে পেৰেণ্টছখিনি যিহেতু আজি আহিছে যোৱাকালিও আমাৰ হৈছিলে ক্লাছ 1 পৰা ক্লাছ 6লৈ পেৰেণ্টছ আছিলে যোৱাকালি আৰু আজি ক্লাছ 7 to 12 আমি এনুৱেল ৰিপৰ্ট এটাও পেৰেণ্টছক পঢ়াই শুনালোঁ আমি কিখিনি কৰিলোঁ এই যোৱা বছৰটো একাডেমিক্স co-curriculars আৰু আমাৰ বহুত এফিলিয়েশ্যন আছে স্কুলখনৰ বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ লগত যেনেকৈ ৰাউণ্ড স্কুৱেৰ AFS গ্ৰীণ স্কুলছ এলায়েন্স আমাৰ ল'ৰা ছোৱালীনো কি কৰি আছে কেনেকৈ সিহঁতে এক্সেল কৰিছে এই গোটেইখিনি কথা আমি পেৰেণ্টছক ক'লোঁ তাৰপিছত আমাৰ এই প্লেখন ষ্টেজ এতিয়া হৈ আছে ল'ৰা ছোৱালীয়ে 23rd ডিচেম্বৰৰ পৰাই প্ৰেক্টিছ কৰি আছে আৰু যোনজন ডিৰেক্টৰ তেওঁক আমাৰ ফাউণ্ডাৰ মেনেজিং ট্ৰাষ্টি নেলি আহমেদে আনিছে ফ্ৰম দিল্লী তেওঁৰ নামটো নৰবু শ্বেৰিং তেওঁ 23rd পৰাই 8 তাৰিখলৈকে ইয়াতে আছিলে গুৱাহাটীত ল'ৰা ছোৱালীখিনি ট্ৰেইন আপ কৰিলে তাৰপিছত তেওঁ গুচি যাবলগীয়া হ'ল তাৰপিছত আৰু এজন এছিষ্টেণ্ট ডিৰেক্টৰ তেওঁৰ নামটো হৈছে সোণাল বৰা তেওঁ আহিলে আৰু ফাইনেল টাচখিনি দিলে এণ্ড দ্য প্লে ইজ টাৰ্ণিং আউট ভেৰি ৱেল ল'ৰা ছোৱালী পেৰেণ্টছে